নমস্কাৰ অসম লোকসেৱা আয়োগৰ শেহতীয়া যি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023 যি ফলাফল দিলে এই ফলাফল লৈ অসম চৰকাৰে যিমানেই ঢাকঢোল নবজাওক কিয় এই ফলাফলক লৈ আৰু পৰীক্ষাৰ স্বচ্ছতাক লৈ আৰু পৰীক্ষাৰ বিভিন্ন বিষয়ক লৈ পেলাই কিন্তু এতিয়াও বহু প্ৰশ্ন আহিছে সকলোতকৈ ডাঙৰ কথা এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসম লোকসেৱা আয়োগৰ পৰীক্ষাবিলাক যিমানেই নিকা আৰু স্বচ্ছ বুলি কয় তাৰ বিপৰীতে কিন্তু আমি বিগত বৰ্ষত দেখা পাইছিলো এটা বিশেষ ধৰণৰ স্কেম সেই স্কেমটোৰ নাম আছিল মাৰ্কশিট স্কেম কি আমি যোৱা বছৰ দেখা পাইছিলো যে বহু প্ৰাৰ্থীৰ যিখন পেপাৰ থাকে সেই পেপাৰ কেইখনৰ ভিতৰত তেওঁলোকৰ এখন পেপাৰ বিশেষকৈ এছএৰ পেপাৰখনত তেওঁলোকে অদ্ভুত নম্বৰ অৰ্থাৎ 250ৰ ভিতৰত 245 অৰ্থাৎ 98% 95% এনেকুৱা ধৰণৰ নম্বৰ পাই পেলাই কিন্তু বিগত বৰ্ষত অৰ্থাৎ 2022 বৰ্ষৰ পৰীক্ষাত অসম লোকসেৱা আয়োগত কিন্তু বাছনিভুক্ত হৈছিল অন্যহাতে এছাম প্ৰাৰ্থীৰ কিন্তু তেওঁলোকৰ বহি যিকেইখন পেপাৰ আছিল সেই পেপাৰৰ পৰা এখন বা দুখন পেপাৰৰ কিন্তু নম্বৰ আচৰিত ধৰণে কিন্তু নাইকিয়া আছিল বা উইথেল কৰা হৈ আছিল গতিকে এইটো এটা বৰ ডাঙৰ এটা ধৰণৰ এটা বিষয় হৈছিল আৰু এই বিসংগতিটো লৈ পেলাই কিন্তু বিভিন্ন ধৰণৰ গোচৰো কিন্তু আদালতত তৰিছিল গতিকে আচৰিত ধৰণে অসম লোকসেৱা আয়োগে এবাৰ যিমান ঢাকঢোল বজাই আছে নিকা আৰু স্বচ্ছ পৰীক্ষা হোৱা বুলি আৰু বিভিন্ন সময়ত আমাৰ বা বিভিন্ন সংগঠনৰ হেঁচাত কাট অফ নম্বৰবিলাক আজি বিগত সময়ত দিয়া নাছিল যদিও এবাৰ দিছে যদিও কিন্তু দেখা গ'ল যিখন তেওঁলোকৰ মাৰ্কশ্বিট সেই মাৰ্কশ্বিটত এই বছৰ কি কৰিলে কেৱল ৰিটেনৰ টোটেল নম্বৰটো আৰু ইণ্টাৰভিউ নম্বৰটোহে দিলে অৰ্থাৎ এই যে বিষয় অনুপাতে এই যে নম্বৰ দিয়াৰ যিটো প্ৰথা এইটো ইউপিএছচিটো আছিলে নিকা আৰু স্বচ্ছতাৰ কথা কৈ থাকে এই চৰকাৰখনে কিন্তু এই চৰকাৰখনৰ সাহস নহল যে গোটেই কাকতবিলাকৰ নম্বৰবিলাক প্ৰতিখন কাকতৰ নম্বৰ দেখাবলৈ কিয়নো সেই নম্বৰবিলাক হয়তো আহিলে এই যে মাৰ্কশ্বিট কেলেংকাৰীৰ দৰে বিগত কেলেংকাৰীৰ দৰে কথাবিলাক যে ৰাজহুৱা হ'ব এইটোক লৈ হয়তো চৰকাৰখনে বা অসম লোকসেৱা আয়োগে ভয় কৰিছে আৰু অসম লোকসেৱা আয়োগতো যে এই বছৰ যে এটা কেলেংকাৰী হৈছে এই কথাটো কিন্তু নুই কৰিব নোৱাৰি কিন্তু বিগত বৰ্ষত যি ধৰণৰ কথা হৈছিলে আমি বিগত বৰ্ষতো এই বিষয় লৈ মাত মাতিছিলো আৰু আমি আশা কৰিছিলো যে চৰকাৰখনে এইটো বিষয় লৈ পেলাই অন্ততঃ তদন্ত দিব কিন্তু নিকা আৰু স্বচ্ছতাৰ কথা কৈ থকা হিমন্ত বিশ্ব চৰকাৰখনে কিন্তু সেই সময়তো কিন্তু কোনো তদন্তৰ কথা নকলে বা নীৰৱে নিপাল মাৰিলে আৰু সেইকাৰণে আমি ভাবো যে এইবাৰো এইটো এটা ডাঙৰ চক্ৰান্ত হৈ আছে বুলি